নমস্কাৰ আমাৰ চেনেলটোলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। এই ভিডিঅ'টোত আমি নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম পাঠটোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিছো। আপুনি যদি ক্লাছ 10ৰ শিক্ষাৰ্থী অথবা নেলছন মেণ্ডেলাৰ জীৱনৰ বিষয়ে জানিব বিচাৰে তেনেহলে ভিডিঅ'টো শেষলৈকে চাব। আই বাটনত থকা লিংকত গৈ পাঠটোৰ অসমীয়া সাৰাংশ আপুনি চাব পাৰিব। প্ৰথম প্ৰশ্নটো হৈছে Where did the ceremonies take place? Can you name any public buildings in India that are made of sandstone? অনুষ্ঠানবোৰ ক'ত হৈছিল? ভাৰতত চেণ্ডষ্টোনেৰে নিৰ্মিত কিছুমান পাব্লিক বিল্ডিঙৰ নাম ক'ব পাৰিবনে? ইয়াৰ উত্তৰটো আমি সকলোৱে জানো। অনুষ্ঠানবোৰ দক্ষিণ আফ্ৰিকাৰ প্ৰিটৰিয়াত ইউনিয়ন ভৱনৰ এম্পি থিয়েটাৰত অনুষ্ঠিত হৈছিল। ভাৰতত চেণ্ডষ্টোনেৰে নিৰ্মিত পাব্লিক বিল্ডিঙৰ ভিতৰত নতুন দিল্লীৰ ৰেড ফৰ্ট, ৰাষ্ট্ৰপতি ভৱন আৰু সংসদ ভৱন অন্তৰ্ভুক্ত। Can you say how 10 May is an autumn day in South Africa? 10 মে দক্ষিণ আফ্ৰিকাত কেনেকৈ এটা অটম ডে হ'ব পাৰে? ইয়াৰ উত্তৰটো হ'ব 10 মে তাৰিখটো দক্ষিণ আফ্ৰিকাৰ কাৰণে অটম ডে হ'ব কাৰণ ঋতুবোৰ উত্তৰ গোলাৰ্ধৰ বিপৰীত। গতিকে ভাৰতৰ দৰে দেশত গ্ৰীষ্ম বা বসন্ত যদি হয় তেনেহলে দক্ষিণ আফ্ৰিকাত শৰৎকাল পৰে অৰ্থাৎ অটম ডে পৰে। At the beginning of his speech, Mandela mentions an extraordinary human disaster. What does he mean by this? What is the glorious human achievement he speaks of at the end? ভাষণৰ আৰম্ভণিতে মেণ্ডেলাই এক অসাধাৰণ মানৱীয় বিপৰ্যয়ৰ কথা উল্লেখ কৰিছিল। ইয়াৰ দ্বাৰা তেওঁ কি বুজাইছে? শেষত তেওঁ কোৱা গৌৰৱময় মানৱীয় সাফল্য কি? ইয়াৰ উত্তৰটো হ'ব এক অসাধাৰণ মানৱীয় বিপৰ্যয়ৰ দ্বাৰা মেণ্ডেলাই অমানৱীয় বৰ্ণ বৈষম্যৰ কথাক বুজাইছে যিয়ে কৃষ্ণাংগ দক্ষিণ আফ্ৰিকানসকলক স্বাধীনতা আৰু সমতাৰ অধিকাৰ দিয়াত অস্বীকাৰ কৰিছিল। তেওঁ উল্লেখ কৰা গৌৰৱময় মানৱীয় সাফল্য হৈছে এখন গণতান্ত্ৰিক আৰু মুক্ত সমাজৰ প্ৰতিষ্ঠা য'ত সকলো মানুহৰ সমান অধিকাৰ আছে। What does Mandela thank the international leaders for? মেণ্ডেলাই আন্তৰ্জাতীয় নেতাসকলক কিহৰ বাবে ধন্যবাদ জনাইছে? মেণ্ডেলাই আন্তঃৰাষ্ট্ৰীয় নেতাসকলক দক্ষিণ আফ্ৰিকালৈ আহি দেশখনৰ প্ৰথম গণতান্ত্ৰিক অজাতিগত চৰকাৰৰ সাক্ষী হৈ উৎসৱ পালন কৰাৰ বাবে ধন্যবাদ জনাইছে। তেওঁ তেওঁলোকৰ উপস্থিতিক শান্তি, ন্যায় আৰু মানৱীয় মৰ্যাদাৰ সমৰ্থনৰ চিন হিচাপে দেখিছে। What ideals does he set out for the future of South Africa? তেওঁ দক্ষিণ আফ্ৰিকাৰ ভৱিষ্যতৰ বাবে কি আদৰ্শ নিৰ্ধাৰণ কৰিছে? মেণ্ডেলাই দক্ষিণ আফ্ৰিকাৰ ভৱিষ্যতৰ বাবে সমতা, স্বাধীনতা, ন্যায় আৰু মানৱীয় মৰ্যাদাৰ আদৰ্শ নিৰ্ধাৰণ কৰিছে। তেওঁ এনে এখন সমাজৰ সপোন দেখিছে য'ত মানুহে সকলো বৈষম্যৰ পৰা মুক্ত হৈ সম্প্ৰীতিৰ সৈতে একেলগে বাস কৰিব পাৰে। What do the military generals do? How has their attitude changed and why? মিলিটাৰী জেনেৰেলসকলে কি কৰিলে? তেওঁলোকৰ মনোভাৱ কেনেকৈ সলনি হ'ল আৰু কিয়? মিলিটাৰী জেনেৰেলসকলে মেণ্ডেলাক অভিবাদন জনাইছিল আৰু নতুন চৰকাৰৰ প্ৰতি আনুগত্যৰ প্ৰতিশ্ৰুতি দিছিল। পূৰ্বে তেওঁলোকে তেওঁক গ্ৰেপ্তাৰ কৰিলেহেঁতেন কিন্তু তেওঁলোকৰ মনোভাৱ সলনি হৈছিল কাৰণ দক্ষিণ আফ্ৰিকা এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ হৈছিল আৰু মেণ্ডেলা তেতিয়া ৰাষ্ট্ৰপতি আছিল। Why were two national anthems sung? দুটা ৰাষ্ট্ৰীয় সংগীত কিয় গোৱা হৈছিল? দক্ষিণ আফ্ৰিকাৰ শ্বেতাংগ আৰু কৃষ্ণাংগসকলৰ সম্প্ৰদায়ৰ মাজৰ ঐক্যতাৰ প্ৰতীক হিচাপে দুটা ৰাষ্ট্ৰীয় সংগীত গোৱা হৈছিল। এটা আছিল শ্বেতাংগ সম্প্ৰদায়ৰ পুৰণি সংগীত আৰু আনটো আছিল কৃষ্ণাংগ সম্প্ৰদায়ৰ সংগীত। How does Mandela describe the system of government in his country in the past? মেণ্ডেলাই তেওঁৰ দেশৰ অতীতৰ চৰকাৰী ব্যৱস্থাক কেনেকৈ বৰ্ণনা কৰিছে? মেণ্ডেলাই অতীতৰ চৰকাৰী ব্যৱস্থাক জাতিগত প্ৰভুত্বৰ ওপৰত ভিত্তি কৰা বুলি বৰ্ণনা কৰিছে য'ত শ্বেতাংগ সংখ্যালঘুৱে কৃষ্ণাংগ গৰিষ্ঠ সংখ্যক মানুহক উৎপীড়ন কৰিছিল। What does courage mean to Mandela? মেণ্ডেলাৰ বাবে সাহসৰ অৰ্থ কি? মেণ্ডেলাৰ বাবে সাহসৰ অৰ্থ ভয়ৰ অনুপস্থিতি নহয় বৰং ভয়ক জয় কৰাৰ ক্ষমতা। What does he think is natural? To love or to hate? তেওঁৰ মতে কি স্বাভাৱিক? প্ৰেম কৰা নে ঘৃণা কৰা? মেণ্ডেলাই বিশ্বাস কৰে যে ভাল পোৱা স্বাভাৱিক কাৰণ কোনো মানুহে অন্য মানুহক তেওঁৰ জাতি, ৰং বা পৰিৱেশৰ বাবে ঘৃণ কৰি জন্ম নলয়। What twin obligations does Mandela mention? মেণ্ডেলাই কি টুইন অব্লিগেশ্যনৰ কথা উল্লেখ কৰিছে? মেণ্ডেলাই কয় যে প্ৰত্যেক ব্যক্তিৰ দুটা দায়িত্ব থাকে, এটা তেওঁৰ পৰিয়ালৰ প্ৰতি আৰু আনটো সমাজ বা ৰাষ্ট্ৰৰ প্ৰতি। What did being free mean to Mandela as a boy and as a student? How does he contrast these transitory freedoms with the basic and honorable freedoms? ল'ৰা হিচাপে আৰু ছাত্ৰ হিচাপে মেণ্ডেলাৰ বাবে মুক্ত হোৱাৰ অৰ্থ কি আছিল? তেওঁ এই ক্ষণস্থায়ী স্বাধীনতাবোৰক মৌলিক আৰু সন্মানীয় স্বাধীনতাৰ সৈতে কেনেদৰে তুলনা কৰিছে? এজন ল'ৰা হিচাপে স্বাধীনতাৰ অৰ্থ আছিল পথাৰত দৌৰি ফুৰা, নৈত সাঁতোৰা,
বা স্বাধীনভাৱে ঘূৰি ফুৰা। এজন ছাত্ৰ হিচাপে ইয়াৰ অৰ্থ আছিল ঘৰলৈ নাহি বাহিৰত থাকিব পৰা আৰু ইচ্ছামতে যিকোনো কিতাপ পঢ়া। কিন্তু পাছত তেওঁ উপলব্ধি কৰিছিল যে সঁচা স্বাধীনতাৰ অৰ্থ হৈছে মৰ্যাদা, সমাধিকাৰ আৰু শোষণৰ পৰা মুক্তি, যিবোৰ প্ৰাথমিক আৰু সন্মানজনক স্বাধীনতা। Does Mandela think the oppressor is free? Why not? মেণ্ডেলাই অত্যাচাৰীসকলক মুক্ত বুলি ভাবেনে? যদি ভাবে কিয়? আৰু যদি নাভাবে কিয় নাভাবে? No. মেণ্ডেলাই বিশ্বাস কৰে যে দমনকাৰীসকল কেতিয়াও স্বাধীন নহয়, কাৰণ যিজনে আনৰ স্বাধীনতা কাঢ়ি লয় তেওঁ ঘীণ আৰু পূৰ্বাগ্ৰহৰ বন্দী হৈ পৰে। ইয়াৰ পাছত আমি থিংকিং এবাউট দ্য টেক্সটৰ কুৱেশ্যন আনচাৰ কেইটা আলোচনা কৰিম। Why did such a large number of international leaders attend the inauguration? What did it signify the triumph of? উদ্বোধনী অনুষ্ঠানত ইমান বৃহৎ সংখ্যক আন্তঃৰাষ্ট্ৰীয় নেতাই কিয় অংশগ্ৰহণ কৰিছিল? ই কিহৰ জয়ৰ ইংগিত দিছিল? উদ্বোধনী অনুষ্ঠানত বহু সংখ্যক আন্তঃৰাষ্ট্ৰীয় নেতা উপস্থিত আছিল, কাৰণ তেওঁলোকে দক্ষিণ আফ্ৰিকাৰ প্ৰথম গণতান্ত্ৰিক আৰু বৰ্ণভেদ নথকা চৰকাৰৰ প্ৰতি সমৰ্থন আৰু ঐক্যতা প্ৰদৰ্শন কৰিব বিচাৰিছিল। তেওঁলোকৰ উপস্থিতিয়ে শোষণৰ ওপৰত ন্যায়ৰ বিজয়, ঘীণৰ ওপৰত শুভৰ জয় আৰু বৰ্ণবৈষম্যৰ ওপৰত গণতন্ত্ৰৰ জয় সূচাইছিল। What does Mandela mean when he says he is simply the sum of all those African patriots who had gone before him? মেণ্ডেলাই নিজকে সকলো আফ্ৰিকান দেশপ্ৰেমিকৰ এক সমষ্টি যিসকলে তেওঁৰ আগতে সংগ্ৰাম কৰিছিল বুলি কি বুজাব খুজিছে? এই বাক্যটোৰ জৰিয়তে নেলছন মেণ্ডেলাই বুজাব খুজিছিল যে স্বাধীনতাৰ বাবে হোৱা সংগ্ৰামত তেওঁ অকলে একো নহয়। তেওঁ হাজাৰ হাজাৰ অজ্ঞাত নায়কৰ ত্যাগ আৰু প্ৰচেষ্টাৰ ওপৰত থিয় হৈ আছে, যিসকলে তেওঁৰ আগতে সংগ্ৰাম কৰিছিল। তেওঁলোকৰ সাহস, বেদনা আৰু প্ৰতিশ্ৰুতিৰে তেওঁ গঢ়ি উঠিছে আৰু তেওঁ তেওঁলোকক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পোৱাৰ বাবে গৌৰৱ অনুভৱ কৰে। Would you agree that the depth of oppression create heights of character? How does Mandela illustrate this? Can you add your own example to this agreement? অত্যাচাৰৰ গভীৰতাই চৰিত্ৰৰ উচ্চতা সৃষ্টি কৰে বুলি আপুনি একমত হ'বনে? মেণ্ডেলাই এই কথা কেনেকৈ দাঙি ধৰিছে? এই যুক্তিত আপোনাৰ নিজৰ উদাহৰণ যোগ কৰিব পাৰিবনে? Yes, I agree. যেতিয়া মানুহে চূড়ান্ত শোষণৰ সন্মুখীন হয় তেতিয়া প্ৰায়ে তেওঁলোকৰ আটাইতকৈ শক্তিশালী গুণবোৰ যেনে সাহস, সহনশীলতা আৰু নেতৃত্বৰ প্ৰৱণতা বাহিৰলৈ ওলাই আহে। মেণ্ডেলাই সাধাৰণ দক্ষিণ আফ্ৰিকানসকলৰ উদাহৰণ দিয়ে যিয়ে প্ৰতিৰোধৰ জৰিয়তে নায়ক হৈ পৰিছিল। ভাৰতৰ এনেকুৱা এটা উদাহৰণ হৈছে মহাত্মা গান্ধী। ব্ৰিটিছ শাসন দমনমূলক আছিল, কিন্তু সেই শোষণেই গান্ধীৰ নেতৃত্ব আৰু অহিংস সংগ্ৰামক বাহিৰলৈ আনিলে, যাৰ ফলত তেওঁ বিশ্বব্যাপী মহাত্মা হিচাপে প্ৰতিষ্ঠিত হ'ল। How did Mandela's understanding of freedom change with age and experience? বয়স আৰু অভিজ্ঞতা বঢ়াৰ লগে লগে নেলছন মেণ্ডেলাৰ স্বাধীনতাৰ অৰ্থ কেনেদৰে সলনি হ'ল? এজন ল'ৰা হিচাপে মেণ্ডেলাই ভাবিছিল যে স্বাধীনতাৰ অৰ্থ হৈছে খেলপথাৰত খেলা, দৌৰি ফুৰা বা ঘৰলৈ দেৰিকৈ ঘূৰি অহা, এনেধৰণৰ সৰু সুৰা কাম কৰা। কিন্তু বয়স বঢ়াৰ লগে লগে তেওঁ বুজি পাইছিল যে স্বাধীনতা কেৱল ব্যক্তিগত নহয়, ইয়াৰ ৰাজনৈতিক আৰু সামাজিক দিশো থাকে। তেওঁ উপলব্ধি কৰিছিল যে যদি আন মানুহেও ভয়, দৰিদ্ৰ আৰু অন্যায়ৰ পৰা মুক্ত নহয় তেন্তে তেওঁ নিজৰ স্বাধীনতাৰ কোনো অৰ্থ নাই। How did Mandela's hunger for freedom change his life? মেণ্ডেলাৰ স্বাধীনতাৰ ক্ষুধাই তেওঁৰ জীৱন কেনেকৈ সলনি কৰিলে? মেণ্ডেলাৰ স্বাধীনতাৰ বাবে থকা ক্ষুধাই তেওঁক অধিক দৃঢ় সংকল্প আৰু দায়িত্বশীল কৰি তুলিছিল। এই ক্ষুধাই তেওঁক আৰামদায়ক জীৱন ত্যাগ কৰি স্বাধীনতাৰ সংগ্ৰামত নিজকে উৎসৰ্গা কৰিবলৈ বাধ্য কৰিছিল। তেওঁ অধিক শৃংখলাবদ্ধ, মনোনিৱেশী আৰু নিস্বাৰ্থ হৈ পৰিছিল। তেওঁ বছৰ বছৰ জেলত কটাইছিল আৰু নিজৰ ব্যক্তিগত সুখ-সুবিধা ত্যাগ কৰিছিল নিজৰ মানুহৰ অধিকাৰৰ বাবে। এইবাৰ আমি থিংকিং এবাউট লেংগুৱেজৰ কুৱেশ্যন কেইটা আলোচনা কৰিম। ইয়াত প্ৰথম যিটো কুৱেশ্যন আছে সেইটোত নাউন আৰু ভাৰ্ব দিয়া আছে, য'ত একেকেইটা শব্দই অকণমান ছাফিক্সখিনি সলনি কৰি বেলেগ বেলেগ ৰূপত ব্যৱহাৰ হৈছে। দুটা উদাহৰণ দিয়া আছে, বাকীকেইটা আমি নিজে কৰিব লাগিব। আমি পাঠৰ পৰা ইয়াৰ উত্তৰকেইটা বিচাৰি পাম। তাৰ ভিতৰত কেইটামান ইয়াত উল্লেখ কৰিছোঁ, যেনে গভৰ্ণমেণ্ট, এইটো ভাৰ্ব হিচাপে গভৰ্ণ হ'ব, অপ্ৰেশ্যন নাউন হ'ব আৰু ভাৰ্বত হ'লে অপ্ৰেছড, ইলেকশ্যন ইলেক্ট, চেলিব্ৰেশ্যন চেলিব্ৰেট, এনেধৰণৰ আৰু বহুতকেইটা ৱৰ্ড আমি পাঠটোত বিচাৰি পাম। 2 নম্বৰ কুৱেশ্যনটো আছে ৰিড দ্য পেৰেগ্ৰাফ বিলো, fill in the blanks with the noun forms of the verbs in brackets. অৰ্থাৎ ইয়াত এটা পেৰেগ্ৰাফ আছে আৰু পেৰেগ্ৰাফটোৰ কেইটামান ব্লেংক আছে,
কেইটামান ৱৰ্ড তাত দিয়া নাই আৰু সেইকেইটা ভাৰ্ব ফৰ্ম কেইটা দিয়া আছে আৰু সেইকেইটা আমি ভাৰ্বৰ পৰা নাউন হিচাপে ব্যৱহাৰ কৰি লিখিব লাগে গোটেই পেৰাগ্ৰাফটো আৰু মাতি নিদিওঁ ইয়াত আমি প্ৰথম ৱৰ্ডটো কন্ট্ৰিবিউট আছিল গতিকে কন্ট্ৰিবিউচন লিখিলো তাৰ পাছত এচিষ্টেন্স সাবজুগেশ্যন হিউমিলিয়েশ্যন ইমপ্ৰিজনমেন্ট আৰু ৰেজিষ্টেন্স এবাৰ কুৱেশ্যনটো হৈছে ইডিয়মিক এক্সপ্ৰেছনৰ ওপৰত যেটো কলম A আৰু B ৰ মাজত মিলাব লাগে কলম A ত থকা বাক্যটোৰ লগত B ত থকা তিনিটা বাক্যৰ কোনটো বাক্য আটাইতকৈ বেছি মিলিব সেইটো আমি মিলাব লাগিব ইয়াৰ সমাধানবোৰ হ'ব প্ৰথম বাক্যটো হৈছে I was not unmindful of the fact আৰু এটোৰ লগত মেটচ কৰিব had not forgotten was aware of the fact দুই নম্বৰটো হৈছে when my comrades and I were pushed to our limits এটোৰ লগত মেটচ কৰিব felt that we could not endure the suffering any longer তিনি নম্বৰটো হৈছে to reassure me and keep me going এটোৰ লগত মেটচ কৰিব help me continue to live in hope in this very difficult situation 4 নম্বৰটো হ'ব the basic and honorable freedoms of earning my keep এটোৰ লগত মেটচ কৰিব earning enough money to live on ইয়াৰ পাছত আছে use the following phrases to complete the sentences given below তলত কেইটামান ফ্ৰেজ দিয়া হৈছে আৰু সেইকেইটা ব্যৱহাৰ কৰি তলত দিয়া বাক্যকেইটা সম্পূৰ্ণ কৰিব লাগে গতিকে সম্পূৰ্ণ বাক্যকেইটা হ'ব এক নম্বৰ it requires such depth of oppression to create such height of character দ্বিতীয়টো হ'ব courage was not the absence of fear but the triumph over it তিনি নম্বৰটো হ'ব the brave man is not he who does not feel afraid but he who conquers that fear 4 নম্বৰটো হ'ব if people can learn to hate they can be taught to love 5 নম্বৰটো হ'ব I was not born with a hunger to be free I was born free ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে এই পাঠটোত অতীতৰ লগত বৰ্তমান বা ভৱিষ্যতৰ তুলনা কৰা হৈছে আৰু এই দুটা দৃষ্টিভংগীৰ তুলনা দিবলৈ বা গুৰুত্ব প্ৰদান কৰিবলৈ কিছুমান সম্বন্ধিত উপবাক্য ব্যৱহাৰ কৰিব পাৰি তলত কিছুমান বাক্য দিয়া হৈছে য'ত কেৱল এটা অংশ দিয়া আছে পাঠৰ পৰা বাক্যৰ দ্বিতীয় অংশ বিচাৰি উলিয়াই বাক্যটো সম্পূৰ্ণ কৰিব লাগে আৰু কোনবোৰ শব্দই তুলনাৰ সংকেত দিয়ে বা তুলনা দেখুৱাই সেই শব্দবোৰ চিনাক্ত কৰিব লাগে ইয়াৰ আনসাৰখিনি ইয়াতে দিয়া আছে এটো এক্সামৰ কাৰণে ইমান বেছি গুৰুত্বপূৰ্ণ নহয় কিন্তু জানি থোৱাটো ভাল গতিকে দুটা পেজত এখিনি দিয়া হৈছে ইয়াৰ পৰা উত্তৰখিনি চাই ল'ব পাৰিব ভিডিওটো ইমানলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছো এই ভিডিওটো যদি আপুনি ভাল পাইছে তেনেহলে লাইক কৰক লগতে আনৰ লগত শ্বেয়াৰ কৰক আপুনি যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব ভিডিওটোৰ ডেসক্ৰিপচনত আমাৰ পূৰ্বৰ ভিডিওবোৰ দিয়া আছে য'ত ইংৰাজী ব্যাকৰণ আৰু লেটাৰ টু গডৰ অসমীয়া এনালাইসিস আৰু প্ৰশ্ন উত্তৰৰ ভিডিও আছে সেই ভিডিওকেইটাও আপুনি চাব বুলি আশা কৰিছো ইয়াৰ পাছৰ ভিডিওত পুনৰ লগ পাম ধন্যবাদ